হেল্ল' ফ্ৰেণ্ডছ, ৱালত প্ৰটিন কটাৰ পিছত আমাৰ টাইলছবিলাক এনেদৰে লেতেৰা হয়, যধে মধে প্ৰটিন লাগি। আমি কেনেকৈ সহজতে ইয়াক চাফা কৰিব পাৰোঁ চাওঁ আহক। তাৰ বাবে লাগিব এটা হাৰপিক আৰু এটুকুৰা কাপোৰৰ টুকুৰা। আপোনালোকে ব্ৰাছো ল'ব পাৰে আৰু মই পিন্ধি লৈছোঁ এটা হাতত কেৰি বেগ পলিথিন। আপোনালোকে এনেদৰে হাৰপিকটো সানি ল'ব য'ত য'ত প্ৰটিন লাগি আছে। য'ত য'ত প্ৰটিন লাগিছে তাত সানি ল'ব আৰু এনেদৰে অলপ সময় ৰখাৰ পিছত মচি দিব। আমি যদি গোটেই ৰাতিটো এনেদৰে সানি ৰাতিপুৱা চাফা কৰোঁ তেতিয়াহ'লে বেছি সোনকালে চাফা হ'ব, বেছি ভাল ৰিজাল্ট পাম। কিন্তু মই আপোনালোকক লগে লগে চাফা কৰি দেখাইছোঁ। এয়া দেখিছেনে? ক্লিন এণ্ড ক্লিয়াৰ হৈ গ'ল। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আজিলৈ আহোঁ, বাই বাই।